আজি হেমকুশ প্ৰাণ দেৱানন্দ বৰুৱাৰ ত্ৰয়োদশ মৃত্যুবাৰ্ষিকী। আয়তীৰ নামেৰে ভকতিৰ অক্ষ নিবেদন কৰি পালন কৰা হ'ল হেমকুশ প্ৰাণগৰাকীৰ মৃত্যুবাৰ্ষিকী। ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যা মন্দিৰত বিভিন্ন কাৰ্যসূচী। আয়তীৰ নামেৰে ভকতিৰ অক্ষ নিবেদন কৰি ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যা মন্দিৰত পালন কৰা হ'ল হেমকুশ প্ৰাণ দেৱানন্দ বৰুৱাৰ ত্ৰয়োদশ সংখ্যক মৃত্যুবাৰ্ষিকী। মহানগৰীৰ ভাস্কৰ নগৰস্থিত শিক্ষানুষ্ঠানখনত মঙলবাৰে এক মাংগলিক পৰিৱেশৰ মাজত প্ৰয়াত দেৱানন্দ বৰুৱাৰ মৃত্যু তিথি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। অনুষ্ঠানৰ আগে হেমকুশ প্ৰাণ দেৱানন্দ বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা নিবেদন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। উল্লেখযোগ্য যে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীসকলৰ উদ্যোগত আয়োজিত উক্ত অনুষ্ঠানটিত চিত্ৰাংকন প্ৰতিযোগিতা বক্তৃতাৰ লগতে এখন স্মৃতিচাৰণ সভাও অনুষ্ঠিত কৰা হয়। সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰে জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকনে। তাৰোপৰি এই সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা, তেখেতৰ পত্নী ৰুবি বৰুৱা, অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত, বিশিষ্ট শিল্পী অজন্তা গোস্বামী, অসমীয়া প্ৰতিদিনৰ পৰিচালন সঞ্চালক ঋষি বৰুৱা, অৱসৰপ্ৰাপ্ত শিক্ষক নিধন বৰ্মা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দ্বিজেন ভট্টাচাৰ্য। একেদৰে উপস্থিত থাকে বিদ্যালয়খনৰ শুভাকাংক্ষী শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল। দেৱানন্দ বৰুৱাৰ পুণ্যতিথি উপলক্ষে আয়োজিত এই সভাত ভাষণ দি মুখ্য অতিথি অদীপ কুমাৰ ফুকনে কেতবোৰ মন্তব্য কৰে। তেখেতে স্থাপন কৰা এনে এখন বিদ্যালয়ত তেখেতৰ পবিত্ৰ তিথিটো স্মৰণ কৰিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি মন্তব্য কৰে অদীপ কুমাৰ ফুকনে। সকলে সন্মানিত বন্ধু জয়ন্ত বৰুৱাৰ সন্মানিতসকল, সাধাৰণতে আমি যদি চাওঁ বিশেষকৈ ছাত্ৰ ছাত্ৰী বন্ধুসকল, এগৰাকী পিতৃ, সেই পিতৃয়ে তেখেতৰ পুত্ৰসকলৰ বা নিজৰ জীয়ৰীৰ পৰা বহু আশা কৰে আৰু তেনে এগৰাকী পুত্ৰ, যিগৰাকী পুত্ৰই পিতৃগৰাকীক অকল শ্ৰদ্ধা স্নেহ দিয়াই নহয়, এই পিতৃগৰাকীৰ আদৰ্শ, পিতৃগৰাকীৰ কৰ্মৰাজি, পিতৃগৰাকীৰ চিন্তা আৰু অধিক আগুৱাই নিবৰ বাবে অহৰহ প্ৰচেষ্টা চলাই এগৰাকী আমি সুযোগ্য সন্তান বুলি আমি কওঁ। আৰু আন এগৰাকী পিতৃ, যিগৰাকী পিতৃয়ে পুত্ৰৰ প্ৰতি অকল দায়িত্ব নহয়, পুত্ৰ স্নেহী নহয়, পুত্ৰক জীৱনত আগুৱাই নিবৰ বাবে প্ৰতিটো কাম, প্ৰতিটো পৰামৰ্শ, প্ৰতি আদৰ্শ আগত ৰাখিয়েই পৰামৰ্শ আগবঢ়াই প্ৰতিটো খোজত শক্তি দিয়ে। আৰু সেইগৰাকী পিতৃ, যিগৰাকী পিতৃ অকল পুত্ৰকে নহয়, তেখেতৰ পিতৃপুৰুষসকলৰ দি যোৱা ধাৰণাবিলাক আগুৱাই নিবৰ কাৰণে অহৰহ প্ৰচেষ্টা চলায়, জীৱনৰ শেষ দিনটোলৈকে প্ৰচেষ্টা চলায়। সেই ঘৰৰ লগত মোৰ অধিক পৰিচিত। সেইগৰাকী হ'ল, এগৰাকী পিতৃ হ'ল আজি আমাৰ দেৱানন্দ বৰুৱা আৰু এগৰাকী পুত্ৰ হ'ল জয়ন্ত বৰুৱা। এই দুগৰাকী মই মুকলিকৈ কৈছোঁ, অসমৰ সন্তানসকলে অসমৰ উঠি অহা চামে এক আদৰ্শ হিচাপে লোৱা উচিত। অন্য বিষয়ে বেলেগ কথা, এগৰাকী পিতৃ আৰু এগৰাকী পুত্ৰ হিচাপে। অন্যহাতে অনুষ্ঠানৰ সন্মানীয় অতিথি তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই তেওঁৰ ভাষণ প্ৰসংগত ভাষাৰুজা হেমচন্দ্ৰ বৰুৱাৰ পূৰ্বপুৰুষৰ পৰা আদি কৰি দেৱানন্দ বৰুৱাৰ প্ৰজন্মলৈকে অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়াই অহা অৱদানৰ কথা উল্লেখ কৰে। তোমালোকে এটা বস্তু জানানে যে 1836 চনত ব্ৰিটিছে যেতিয়া আমাক শাসন কৰিছিল, তেতিয়া এই অসমত
অসমীয়া ভাষাটো এলাগি কৰি বঙালী ভাষাক চৰকাৰী ভাষা ৰূপে ইয়াত স্বীকৃতি প্ৰদান কৰিছে আৰু সেই সময়তে আমাৰ যিখিনি পণ্ডিত বৌদ্ধিক জগতৰ পণ্ডিতসকলে ব্ৰিটিছসকলৰ লগত এক বৌদ্ধিক আন্দোলন আৰম্ভ কৰিছে আৰু এই আন্দোলনৰ গুৰি ধৰোঁতা প্ৰধান ব্যক্তিগৰাকী হ'ল হেমচন্দ্ৰ বৰুৱা, গুণবিৰাম বৰুৱা আৰু আনন্দৰাম ঢেকীয়া। এই তিনিগৰাকী ব্যক্তিয়ে অসমীয়া ভাষাটোক আকৌ ঘূৰাই আনিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছে আৰু সেইবাবে সেই সময়ত ভাষা ৰজা হেমচন্দ্ৰ বৰুৱাদেৱে আছাম নিউজ নামৰ এখন দ্বিভাষিক কাকত প্ৰকাশ কৰিছে। এই দ্বিভাষিক তেখেতে এইকাৰণে প্ৰকাশ কৰিছিল যাতে তাত প্ৰকাশ পোৱা প্ৰবন্ধ পাতিসমূহ ইংৰাজীতো প্ৰকাশ হয়, যাতে ব্ৰিটিছে বুজিব পাৰে যে অসমীয়া ভাষাটোৰ নিজস্বতা আছে, নিজৰ স্বকীয়তা আছে, এইটো বঙালী ভাষাৰ উপভাষা নহয়। কিন্তু ব্ৰিটিছে সেই সময়ত মানি ল'বলৈ বাধ্য হ'ল আৰু অসমীয়া ভাষাটো আমি ঘূৰাই পালোঁ। কিন্তু অসমীয়া ভাষাটো আমি ঘূৰাই পালোঁ, কিন্তু ভাষা এটা স্থায়িত্ব পাবৰ বাবে আমাক লাগিব ব্যাকৰণ আৰু অভিধান, আৰু এই কথা হেমচন্দ্ৰ বৰুৱাদেৱে বুজি পাইছে আৰু সেইবাবেই হেমচন্দ্ৰ বৰুৱাদেৱে প্ৰথমখন অসমীয়া ব্যাকৰণ প্ৰকাশ কৰে। ঠিক সেই সময়তে মাইল ব্ৰনছনে যিখন ডিক্সনেৰী প্ৰকাশ কৰিছিল, সেই ডিক্সনেৰীখন অসংখ্য ভুল ধাৰণাৰে অসমীয়া ভাষাটোক বিকৃত কৰা হৈছে আৰু এই কথা উপলব্ধি কৰিয়ে হেমচন্দ্ৰ বৰুৱাই ততাতৈয়াকৈ পঢ়াশলীয়া অভিধান বুলি এখন অভিধান প্ৰকাশ কৰে আৰু পৰৱৰ্তী সময়ত তেওঁ হেমকোষত হাত দিয়ে বা হেমকোষৰ কাৰণে কাম কৰে, হেমকোষ অভিধান। মই ইয়াতে কৈ যাওঁ, হেমচন্দ্ৰ বৰুৱাৰ পিতৃৰ নাম আছিল মুক্তাৰাম বৰুৱা। মুক্তাৰাম বৰুৱাৰ তিনিজন পুত্ৰ। প্ৰথমজন জ্যেষ্ঠজন হৈছে হেমচন্দ্ৰ বৰুৱা, দ্বিতীয়জন হৈছে তুলসীৰাম বৰুৱা আৰু তৃতীয়জন হৈছে কমল বৰুৱা। হেমচন্দ্ৰ বৰুৱা পণ্ডিত, দ্বিতীয়জন তুলসীৰাম বৰুৱা, তেওঁ ME স্কুলৰ হেডমাষ্টাৰ আছে আৰু তেখেতেই পঢ়াশলীয়া অভিধানখন প্ৰকাশ কৰি দিছিল আৰু সেই সময়ত হেমচন্দ্ৰ বৰুৱাদেৱে লিখা কানিয়া কীৰ্তন, বাহিৰে ৰংচং ভিতৰে কোৱা বাতৰিকে আদি কৰি তেখেতৰ সৃষ্টিৰাজিক এই তুলসীৰাম বৰুৱাই প্ৰকাশ কৰিছিল। তৃতীয়জন কমল বৰুৱা আছিলে, তেখেতে যিটো বেজবৰুৱা বংশ, বৰুৱা বংশৰ যিটো আদিক্ৰম আয়ুৰ্বেদিক চিকিৎসালয় তেখেত বৰ ধাউতি আছিল তেখেতৰ চিকিৎসালয়, সেইকাৰণে তেওঁ আয়ুৰ্বেদিক চিকিৎসক। সেই তুলসীৰাম বৰুৱাৰে পুত্ৰ হৈছে আনন্দৰাম বৰুৱা, তেখেতৰ এজনেই পুত্ৰ তুলসীৰামৰ আৰু সেই পুত্ৰজন হৈছে আনন্দৰাম বৰুৱা। এই আনন্দৰাম বৰুৱাৰ সেই সময়তে ভূমিকম্পৰ সময়ত এই হেমকোষখন চৰকাৰে লৈ গৈছিলে প্ৰকাশ কৰিব, কিন্তু সেই সময়ত ভূমিকম্প আৰু শ্বিলঙত এই ভূমিকম্পৰ হেৰিত হেমকোষখন ডুবি গ'ল। তেতিয়া গোলাঘাটৰ আমাৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামীদেৱৰ নেতৃত্বত তেখেত তেতিয়া হেৰিত শ্বিলঙত তেখেতে তেতিয়া চৰকাৰী চাকৰি আছিল। তেখেতৰ নেতৃত্বত এই হেমকোষখন উদ্ধাৰ হয় আৰু বহুত বুজাই পৰাই সেই সময়ত হেমকোষখন ব্ৰিটিছে প্ৰকাশ কৰে আৰু এই 1900 চনত এইটো প্ৰথম সংস্কৰণ প্ৰকাশ কৰে। কিন্তু তাৰ আগতেই হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু।
1900 চনত প্ৰকাশ পোৱা হেণ্ডবুকখন যেতিয়া প্ৰকাশ হয় তাৰ পিছৰ সংস্কৰণ প্ৰকাশ কৰিবলৈ চৰকাৰে ব্যৱস্থা নললে আৰু নোৱাৰো বুলি কৈ দিয়া হ'ল যে ইয়াৰ পিছৰ দায়িত্বটো তেওঁলোকৰ পৰিয়ালে লয়। তেতিয়া এই তুলসীৰাম বৰুৱাৰ পুত্ৰ আনন্দৰাম বৰুৱাই 1940 চন আৰু 1955 চন হেণ্ডবুকৰ দুটা সংস্কৰণ প্ৰকাশ কৰে। আৰু সেই আনন্দৰামৰ পুত্ৰই হৈছে আজি আমি মৃত্যু তিথি পালন কৰা দেৱানন্দ বৰুৱা। আৰু সেই আনন্দৰাম বৰুৱা দেৱৰ 4জন পুত্ৰ। তেখেতৰ বৰপুত্ৰ সদানন্দ বৰুৱা হেণ্ডবুকৰ দায়িত্বটো দিয়াৰ সময়ত তেখেত বহুত অসুস্থ হয় আৰু তেখেতৰ মৃত্যু। পিছত এই দায়িত্বটো লয় কনিষ্ঠ পুত্ৰ দেৱানন্দ বৰুৱা। আৰু সেই দেৱানন্দ বৰুৱাদেৱৰ নেতৃত্বতে প্ৰায় 50,000 নতুন অসমীয়া শব্দৰ সংযোজনেৰে হেণ্ডবুকৰ 14তম সংস্কৰণলৈকে প্ৰকাশ কৰে। আৰু তেখেতৰ পুত্ৰ হিচাপে মই জয়ন্ত বৰুৱাই তেখেতৰ মৃত্যুৰ পিছত মই 3জন ভাষাবিদক লগত লৈ আমাৰ মালিনী গোস্বামী, বসন্ত গোস্বামী আৰু উপেন্দ্ৰনাথ হাকাচা এই 3জন ভাষাবিদক লগত লৈ প্ৰায় 3200 নতুন শব্দ সংযোজনেৰে হেণ্ডবুকৰ 15তম সংস্কৰণ আমি প্ৰকাশ কৰোঁ। উক্ত সভাত অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই দেৱানন্দ বৰুৱাৰ কৰ্মৰাজি আৰু হেমকোষ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। আজি এটা পবিত্ৰ দিন আৰু এই পবিত্ৰ দিনটোত আমাৰ অতিথি শ্ৰদ্ধাৰ এগৰাকী ব্যক্তিক শ্ৰদ্ধা জনাবলৈ শ্ৰদ্ধাৰে স্মৰণ কৰিবলৈ ইয়াত উপস্থিত হোৱাৰ সুযোগ পাই মই নিজে ধন্য হৈছোঁ। হেমচন্দ্ৰ বৰুৱাৰ প্ৰসংগত হেমকোষৰ প্ৰসংগত অসমীয়া ভাষাৰ আধাৰ প্ৰতিষ্ঠা কৰি থৈ যোৱা সেইগৰাকী মহান ব্যক্তিয়ে সংবাদ ক্ষেত্ৰখনৰে আমাক দেখুৱাই যোৱা সমাজ আৰু সাংবাদিকতা, সাহিত্য আৰু ভাষাৰ যি বাট, সেই বাটেৰে অসমীয়া জাতি আগবাঢ়ি গৈ আছে, অনন্তকাললৈ আগবাঢ়ি যাব। মাইলছ ব্ৰনছনে প্ৰথমখন নে দ্বিতীয়খন নে চতুৰ্থখন ডিক্সনেৰী লিখিছিল, সেয়া অসমৰ ৰাইজে পাপৰি পেলাইছে ইতিমধ্যে। আৰু সেইখন ভুল বুলি ইতিমধ্যে অগ্ৰাহ্য কৰি 125 বছৰ হেমকোষক অসমৰ বিদ্যায়তনিক ক্ষেত্ৰৰ পৰা ছাত্ৰ ছাত্ৰী সকলোৱে আদৰি লৈছে। 15টা সংস্কৰণ সম্ভৱতঃ অক্সফোৰ্ড ডিক্সনেৰীৰ বাহিৰে আন কোনো ডিক্সনেৰীয়ে আঞ্চলিক ভাষাৰ অভিধান এই বৃহৎ আকাৰ লৈ 125 বছৰ এনেদৰে নিৰন্তৰ চলি থকাৰ ইতিহাস আমাৰ নাই। আমি এংলো আছামিজ ডিক্সনেৰী ৰসদৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু পদ্মনাথ গোহাঁই বৰুৱাই নিজে লিখি থৈ গৈছে পাতনিক যে হেমকোষৰ লক্ষ্মীনাথ বেজবৰুৱাই লিখিছে যে হেমকোষ নিজৰ বাটেৰে গতি কৰিব, তাক কোনেও লৰচৰ কৰিব নোৱাৰিব, তাৰ জৰিয়তে অসমীয়া জাতি জীয়াই থাকিব। অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱাই ভাষা সাহিত্যৰ শিক্ষা হেমচন্দ্ৰ বৰুৱাৰ অভিধানৰ জৰিয়তে, হেমচন্দ্ৰ বৰুৱাৰ আছাম নিউজৰ জৰিয়তে লৈছিল। পদ্মনাথ গোহাঁই বৰুৱাই লিখি থৈ গৈছে যে হেমৰ কোষেৰে ঔষধ বান্ধি ভাষাক সাৰথি কৰি অসমীয়া যুগমীয়া অসমীয়া নাম, নুমাবলগীয়া অসমীয়া নাম ৰাখি পেলাই জীৱিকা কৰি, এই কথাখিনি লিখি থৈ গৈছে পদ্মনাথ গোহাঁই বৰুৱাই। আজি আমি অজ্ঞান কাৰণে, নিৰ্বোধ কাৰণে
অতি দুৰ্ভাগ্যজনকভাৱে আমি কৈছোঁ যে অসমীয়া জাতি যদি ভাষাৰ বাবে সাহিত্যৰ বাবে জীয়াই আছে তেনেহ'লে ৰঘুৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু পদ্মনাথ গোহাঁই বৰুৱা। যেতিয়া এওঁলোকে বৌদ্ধিক আন্দোলন ব্ৰিটিছৰ বিৰুদ্ধে অসমীয়া ভাষাক জীয়াই ৰখাৰ কাৰণে কৰিছিল, তেতিয়া পদ্মনাথ গোহাঁই বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা কলিকতাত ছাত্ৰ আছিল আৰু ভাষাৰ শিক্ষাটো সাহিত্যৰ শিক্ষাটো হেমচন্দ্ৰ বৰুৱা, গোদাবীৰাম বৰুৱাহঁতৰ পৰা চেঙেলীয়া অৱস্থাত লৈছিল আৰু তাক শ্ৰদ্ধাৰে হেমচন্দ্ৰ বৰুৱাৰ মৃত্যুৰ 4 বছৰ পিছত ছপা হোৱা হেমকোষৰ পাতত তেওঁলোকে নিজে লিখিছিল। উল্লেখযোগ্য যে দেৱানন্দ বৰুৱাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটাসমূহো উক্ত সভাতেই অতিথিসকলৰ উপস্থিতিত প্ৰদান কৰা হয়। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে চিত্ৰাংকন প্ৰতিযোগিতাখনি 2টা শাখাত অনুষ্ঠিত কৰা হৈছে। তাৰোপৰি আজিৰ এই অনুষ্ঠানত বিদ্যালয়খনৰ ভালে কেইগৰাকী শিক্ষাৰ্থীয়ে হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱা সন্দৰ্ভত চমু বক্তব্য প্ৰদান কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।